এটো যদি মাৰ্চতে কোনোবা লয় তেতিয়া এটো অফাৰত পাই যাব। মহিন্দ্ৰা জিতু প্লাস 7 ফুটৰ বহুতে বিচাৰে। এটো গাড়ী আপোনাৰ 32 চলিছে। গাড়ীখনৰ ৰানো কম আছে, অৰিজিনাল পেইণ্টত আছে। মহিন্দ্ৰা সুপ্ৰো এটো মিনি হয়, অৰিজিনাল পেইণ্টত আছে। V30 এখন ধুনীয়া গাড়ী হয়, গাড়ীৰ ৰানো কম হৈছে। এখন 2023 হয়, এখনো সুপ্ৰো মিনি হয়। আপোনাৰ টায়াৰৰ সাইজ এটো 12 হয়। যদি কাৰোবাৰ এটো লাগে 2023 হয়, পেপাৰ ফুল আপডেট পাব, টায়াৰ নতুন আছে। নমস্কাৰ, মিক্স মোৰ ব্লগ ইউটিউব চেনেলটো আৰু ফেচবুক পেজটো অন্য এক নতুন ভিডিঅ'লৈ মই মুনে স্বাগতম জনাইছোঁ। আজি মই আছোঁ পুনৰ এবাৰ নগাঁৱত থকা SK মটৰ্ছ কমাৰ্চিয়েল গাড়ী ডিলাৰ। ষ্টকত আপডেট হৈছে দেখা পাইছে। সৰু গাড়ীৰ পৰা যিটোৰ পৰা আপুনি ডাঙৰ আল্ট্ৰা 18-16 ন 18-16লৈকে পাই যাব। ঠিক আছে, আৰু গাড়ী কণ্ডিশ্যন খুবেই ভাল কণ্ডিশ্যনৰ গাড়ীসমূহ দেখুৱাই যাম। আৰু স্ক্ৰীনত দিয়া থাকিব ফোন নাম্বাৰ। আপুনি গাড়ী ভাল লগাৰ লগে লগে এই ফোন নাম্বাৰত ফোন কৰি গাড়ীখন বুক কৰিব পাৰে। এতিয়া ডিলাৰখনৰ নাম হৈছে SK মটৰ্ছ আৰু ডিলাৰখনৰ এড্ৰেছটো আমাৰ চাকিনদা জনাই দিও ভালকে। আমাৰ ডিলাৰখন হ'ল নগাঁও টাউনত, নগাঁও টাউন খুটিকুটিয়াত হয়। আৰু আমাৰ ডিলাৰখন হ'ল SK মটৰ। আৰু SK মটৰ খুটিকুটিয়াত হয়। আৰু খুটিকুটিয়াত চিনাকি কৰিবলৈ হ'লে একেবাৰে সহজ উপায় হ'ল এটা, যে গুৱাহাটীৰ পৰা যে বাছখিনি আহে, য'ত আমাৰ নগাঁৱত ষ্টেণ্ডটো আছে, বাছ ষ্টেণ্ডটো আছে, ট্ৰেভেলাৰ ষ্টেণ্ডটো, এইটোৰ কাষতে আমাৰ ডিলাৰখন আছে। আৰু লগতে PVC আছে, লগতে আপোনাৰ গুপ্তা হাৰ্ডৱেৰ দোকান অপজিট চাইডত আছে, লগতে আপোনাৰ ভাৰত পেট্ৰলিয়াম পাম্প আছে। ইয়ালৈ আহি আপুনি ফোন কৰিলে যদি এড্ৰেছটোত অসুবিধা হৈছে, অসুবিধা হ'লে ফোন কৰিলে আৰু বাহিৰত ডাঙৰকে সাইনবোৰ্ড লগোৱা আছে, মানে বেনাৰ লগোৱা আছে। গতিকে ইয়াত আহিলে আপুনি দেখাই পাই যাব SK মটৰ্ছ কমাৰ্চিয়েল গাড়ী ডিলাৰ। আৰু ইয়াত সুবিধাসমূহৰ বিষয়ে অলপ জনাই দিব, যাতে ভিউৱাৰ্ছে ইয়াত আহি ভৰসা এটা লাভ কৰে। ইয়াত হয়, আমাৰ গোটেই অসমৰ পৰাই মানুহ আহি আছে, ভালেই লাগিছে। কিন্তু আমাৰ ডিলাৰত কিয় আহিব? আমাৰ ডিলাৰত আহাৰ এটা কাৰণ হ'ল, আমি গাড়ীখন ধুনীয়াকে চাই দিওঁ, যাতে কিবা প্ৰব্লেম নিদিয়ে। ইয়াৰ পৰা ফুল ধুনীয়াকে সাৰ্ভিসিং কৰি দিওঁ। আৰু আমাৰ ডিলাৰৰ পৰা লৈ যোৱাৰ পিছত ফুল 1 মাহৰ ভিতৰত যদি কিবা ইঞ্জিনৰ ইস্যু আহে, আমি ফ্ৰী চাই দিওঁ। ফ্ৰী চাই দিওঁ, একেবাৰে ফ্ৰী। মানে ইঞ্জিনৰ গ্যাৰান্টি থাকে 1 মাহলৈকে। ফ্ৰী চাই দিওঁ মতলব, যদি কিবা বস্তু পাৰ্টস কিনিব লগা হয়, সেইটো আমাৰ ডিলাৰৰ তৰফৰ পৰা কিনি পেলাই লগাই দিয়া হ'ব। মানে কাস্টমাৰৰ 1 টকাও খৰচা নাই। মানে গাড়ীখন লৈ গৈ নিশ্চিন্ত মনে চলাব। 1 মাহলৈকে কোনো প্ৰব্লেম নাপায়, তেনেহ'লে গাড়ীখন ঠিকে আছে, আগলৈ আপুনি প্ৰব্লেম পাব নালাগে। ঠিক আছে, তো গাড়ী দেখুৱাই যাম। একদম মিনিমাম ডাউন পেমেন্ট 1 লাখ টকা দিলে হ'ব। হয়, মিনিমাম ডাউন পেমেন্ট 1 লাখ টকা দিলে সৰু গাড়ী ওলাই যায়। আৰু যদি বলেৰো ইউদ্ধা লয়, অলপ বেছি দিব লাগে। এইটোৱে। ঠিক আছে, আৰু দেৰি নকৰো, প্ৰথম গাড়ী আমি জিতুৰ পৰা আৰম্ভ কৰো। হয়, মহিন্দ্ৰা জিতু প্লাস 7 ফুটৰ বহুতে বিচাৰে। এটো গাড়ী আপোনাৰ 32 চলিছে। গাড়ীখন 2023 হয়, গাড়ীখন পেট্ৰলৰ হয়। এইখন গাড়ীৰ দাম ৰাখিছো 3,20,000 টকা। 3,20,000 টকা হয়, ন? আৰু যদি ডিজেলৰ কাৰোবাৰ লাগে 2020 হ'ব, সেইখন গাড়ীৰ দাম এতিয়া নকওঁ, সেইখন গাড়ী ফোনতে কৈ দিম, ফোন কৰিব। হয়। এখন আপোনাৰ 2023 হয়। গাড়ীখনৰ ৰানো কম আছে, অৰিজিনাল পেইণ্টত আছে। মহিন্দ্ৰা সুপ্ৰো এটো মিনি হয়, অৰিজিনাল পেইণ্টত আছে। একদম অৰিজিনাল গাড়ীখন বহুত ধুনীয়া। হয়, বহুত ধুনীয়া গাড়ী। ধুনীয়া গাড়ী। 1 লাখ দিলে ওলাই যাব ন? 1 লাখ দিলে ওলাই যাব। কিমান আস্কিং কিমান? গাড়ীখনৰ দাম ৰাখিছো 470। 470 এখন আপুনি পাই যাব। আৰু 1 লাখ টকা ডাউন পেমেন্ট দিলে ফাইনান্সত ওলাই লৈ যাব পাৰিব। এইখন আছে সুপাৰ গাড়ী। এইটো সুপাৰ কেৰি পেট্ৰলৰ হয়, 2022 হয়। এইখন 3,80,000 টকা ৰাখিছো। এইখন পেট্ৰলৰ হয়। 3,80,000 টকা এখন আস্কিং, আৰু 1 লাখ টকা দিলে এখন ওলাই যাব। পেট্ৰলৰ হয়। এখন এসি। এইখন 2022 হয়। এইখনৰ দাম ৰাখিছো 3 লাখ টকা। 3 লাখ টকা। হয়, পেট্ৰলৰ হয়। পেট্ৰলৰ 3 লাখ টকা এখন এসি গোল্ড আপুনি লৈ যাব পাৰিব। 1 লাখ টকা ডাউন পেমেন্ট দি আপুনি এখন গাড়ী SK মটৰ্ছৰ পৰা ওলাই লৈ যাব পাৰিব। ঠিক আছে, নগাঁৱৰ গাড়ী হয়। এখন আছে V30। এইখন ধুনীয়া গাড়ী হয়, গাড়ীৰ ৰানো কম হৈছে। যদি কাৰোবাৰ লাগে V30 এখন ধুনীয়া গাড়ী, 2022 হয়। টায়াৰ গোটেই কেইটা নতুনেই আছে, পিছফালে মোটাগুটি আছে। যদি 2022 ইন্ট্ৰা V30 লাগে, এইখন গাড়ীৰ দাম ৰাখিছো আমি 5,50,000। 2021 এখন আছে, আপোনাৰ 2021 অলপ দাম কম হ'ব।
2020ৰো আছে 2020 হয় ইন্ট্ৰা V10 যদি লাগে কাৰোবাৰ ইন্ট্ৰা V10 লাগে 50 লাগিলেও আছে 20 লাগিলেও আছে ইয়াত বৰ্তমান 30 আছে 30 ঠিক আছে এইখন 20 লাগিলেও আছে 20 লাগিলেও 10ও আছে ইন্ট্ৰা ষ্টকত বহুত আছে বহুত আছে ইন্ট্ৰা হয়। V30 বা V10 V50 লাগে যি লাগে পাই যাব V20ও আছে V20ও আছে মানে 10 ৰ পৰা 50 লৈকে আছে মানে আপুনি ফোন কৰিলে হ'ব ঠিক আছে এইখন এইখন 2023ৰ হয় এইখনো সুপ্ৰো মিনি হয় আপোনাৰ টায়াৰৰ সাইজ এইটো 12 হয় যদি কাৰোবাৰ এইটো লাগে 2023ৰ হয় পেপাৰ ফুল আপডেট পাব টায়াৰ নতুন আছে তে এইখনৰ দাম ৰাখিছো 4,50,000 টকা এখন 4,50,000 হয়, টকা হয়। আস্কিং আছে ঠিক হয়। আছে এখন আছে এসি গোল্ড এইখনো 2022ৰ হয় এইখনৰ দাম ৰাখিছো 3,20,000 টকা 3,20,000 হয় ঠিক আছে এখনো 1 লাখ টকা দিলে ওলাই যাব 1 লাখ দিলে ওলাই যাব হয় এসি গোল্ড পেট্রোল না পেট্রোল পেট্রোল হয় ঠিক আছে এখন আছে দেখাবো বোলেরো এখন বোলেৰো হয় বোলেৰো বহুতে বিচাৰে 1.7 মেক্স এইচডি এইচডি বিচাৰে এইটো মেক্স পিকআপ হয় এইচডি 1.7 হয় গাড়ীখনৰ ৰান 33,000 হৈছে গাড়ীখনৰ ৰানো কম হৈছে 33 হৈছে দেখাই দিব পাৰিব ভিডিঅটো হয় ভিডিঅটো দেখাই দিব গাড়ীখন অৰিজিনাল পেইন্টত আছে কোনো ধৰণৰ ইয়াত ডেন্ট 33 হৈছে স্ক্ৰেচ নাই কিয়া খুবই ধুনীয়া পেইন্টত গাড়ী আছে অৰিজিনাল পেইন্টত আছে একদম অৰিজিনাল বহুতে বিচাৰে আপোনাৰ মেক্স এইচডি এখন 2024ৰ হয় 24ৰ গাড়ী এইখনৰ দাম ৰাখিছো আপোনাৰ 880 8,80,000 আৰু যদি কাৰোবাৰ লাগে আমাৰ তাতে আৰু 1.7 24 মডেল আছে দাম ফোনতে জনাই দিম আৰু যদি কাৰোবাৰ 10 ফুটি 1.7 লাগে 10 ফুটিও আছে 10 ফুটিটো আছে হয় মানে আপুনি ফোন কৰিলে হ'ব বা ডিলাৰলৈ আহিলে বেছি ভাল হয় ডিলাৰলৈ আহি আপুনি চাই মেলি যাব গাড়ী যদি ভাল লাগিছে চলাই চাব গাড়ী ভাল হলে ইয়াৰ পৰা লৈ যাব পাৰে আৰু গাড়ী আছে এফালে বাহিৰত আছে গাড়ী আৰু বাহিৰত এতিয়া এটা জিতু প্লাস আহিছে হয় যদি এইটো গাড়ী আপোনাৰ বৰ্তমান আহিছেহে জিতু প্লাস এইটো নেকি এইটো 24ৰ হয় এইটো নহয় এই আগৰটো এইটো বিক্ৰী হল ডেলিভাৰী হ'ব এখন 2024ৰ হয় এইখন গাড়ী ললেও ল'ব পাৰে বৰ্তমান আহিছেহে এইটো চাফা কৰিব লাগিব অলপ লেতেৰা হৈ আছে গাড়ীখন জাস্ট আহিছে হয় এইটো কিবা কাম আছে কাম বিলাক আমি কৰাই দিম কামবিলাক কৰাই দিব হয় চাব পাৰে যিটো প্লাস মাত্ৰ আহিছে গাড়ী ডিলাৰলৈ আৰু কাম কৰোৱা হ'ব চাফা কৰোৱা হ'ব একদম নতুন হৈ যাব গাড়ী হয় ইন্ট্ৰা V50 যদি কাৰোবাৰ লাগে ইন্ট্ৰা V50 ল'ব পাৰিব এইটো ইন্ট্ৰা V50 গাড়ীখন 10 ফুট থাকে ইন্ট্ৰা V50 2024ৰ ইন্ট্ৰা V50 2024ৰ পুৰা পেপাৰ আপডেট কৰি আমি ট্ৰান্সফাৰ কৰি দিম গাড়ীখনৰ দাম ৰাখিছো 680 ন হয় 680 দাম হৈছে 680 আৰু এখন যদি ফাইনান্সত ল'ব আছে কিমান দিব লাগিব এটো যদি সিভিল ভাল আছে আপনার 1.5 মান দিলে আহি যাব 1.5 লাখ টাকা মান দিলে সিভিল ভাল থাকিলে এখন ইন্ট্ৰা V50 লৈ যাব পাৰিব হয় হয় এই এতিয়া আছে আল্ট্ৰা 18 16 টাটা 18 16 এটো 2023ৰ হয় 18 16 বহুতে বিচাৰে ডাঙৰ গাড়ী 12 12.5 টন পাসিংত 18 16 12.5 টন পাসিং আগফালে টায়ার ব্ৰেণ্ড নিউ আছে পিছফালে 60-70% আছে আৰু গাড়ীখন অৰিজিনাল পেইন্টত আছে গাড়ীখনৰ দাম আমি ফোনতে জনাই দিম যদি কাৰোবাৰ লগা আছে গাড়ীখন 18 16 23ৰ গাড়ী আমাক ফোন কৰিলে আমি জনাই দিম গাড়ীখনৰ দাম কিমান এতিয়া যদি মাৰ্চতে গাড়ীখন ল'ব খুজে কোনোবাই মাৰ্চত যদি লয় গাড়ীখন অফাৰত দি দিম মানে আপুনি যদি ডাঙৰ গাড়ী ল'ম বুলি ভাবিছে ডিলাৰত চাইছে গাড়ী আপুনি বেলেগ ডিলাৰতকৈ কমতে পাব কিন্তু দামটো জানিবলৈ আপুনি যদি ল'ম বুলি ভাবিছে ফোন কৰি সুধিব যে গাড়ীখন কিমানত দিব মই ইন্টাৰেস্টেড আছো আৰু মাৰ্চ মাহত ল'লে আপুনি গাড়ীখন অফাৰতে দিব গাড়ীখন বহুত ধুনীয়া কতো স্কেচ নাই গাড়ীখন কোনো দাগি নাই আপোনাৰ ৰানো কম হৈছে টায়াৰ আগফালে নতুন আছে গাড়ী 2023ৰ ওপৰত বডিটো টাচ হোৱা নাই একেবাৰে কম ইউজ হৈছে গাড়ীখন একেবাৰে কম ইউজ হৈছে আপুনি দেখা পাইছে কাৰোবাৰ যদি লাগে ভাল এখন গাড়ী তে ফোন কৰিলে আমি জনাই দিম দামটো ফোনতে জনাই দিম দামটো ফোনতে জনাই দিব ঠিক আছে আপুনি যদি ল'ম বুলি ভাবিছে আপুনি ফোন কৰিব হয় এখন আছে একদম নতুন হৈ আছে এসি গোল্ড কিমানৰ হয় এইটো গাড়ী আপোনাৰ 2024ৰ হয় অৰিজিনাল আছে সব অৰিজিনাল আছে গাড়ীখন ৰান হৈছে মাত্ৰ 11,000 মাত্ৰ 11,000 চলিছে 11,000 ৰান হৈছে টায়াৰ গোটেই কেইটা নতুন আছে পেপাৰো সব নতুন পাব আমি ট্ৰান্সফাৰ কৰি দিম গাড়ীখনৰ দাম ৰাখিছো 4,50,000 টকা 4,50,000 টকা এখন একেবাৰে নতুন গাড়ী নিচিনা আছে গাড়ীখন জিলিকি আছে গাড়ী আহিলে কম 4,50,000 টকা ৰাখিছো 1 লাখ মান দিলে ওলাব 1 লাখ মান দিলে ওলাই যাব 1 লাখ মান দিলে ওলাই যাব এখন আছে সুপ্ৰো এখনো মহিন্দ্ৰা সুপ্ৰো এইখনো অৰিজিনাল পেইন্টত আছে এইখন মহিন্দ্ৰা সুপ্ৰো 2024ৰ হয় টায়াৰ গোটেইখিনি ভালে আছে নতুনই আছে ভাই এফালে টায়াৰ গাড়ীখন ধুনীয়াই আছে 2024ৰ
এইখনৰ দাম ৰাখিছো 460 460 হয় এখনৰ দাম 460 আছে আৰু আহিলে কিবা নেগোচিয়েবল কৰিব আৰু হয় হয় 1 লাখ মান দিলে ওলাব এইখন আপোনাৰ হয় ঠিক আছে আৰু আছে আৰু যোদ্ধা যদি কাৰোবাৰ লাগে যোদ্ধা আমাৰ তাতে বহুতখিনি আছে 2 টনৰ যোদ্ধা 24ৰ হয় এইটো যোদ্ধা অৰিজিনাল পেণ্টত আছে এইটো 2024ৰ হয় অৰিজিনাল আছে গাড়ীখন 2 টনৰ হয় বহুতে বিচাৰে 2 টনৰ গাড়ী টায়াৰ গোটেই কেইটি নতুন আছে এইখন গাড়ীৰ দাম ৰাখিছো 7,20,000 আৰু এখন 2023ৰ আছে সেইখন 6,80,000 আৰু এখন 2022ৰ আছে সেইখন 6.5 লাখ টকা আৰু যদি কাৰোবাৰ 1.7 লাগে 2023ৰ আছে 2020ৰ আছে 2021ৰ আছে 22ৰ আছে 1.7 বহুত খিনি আছে 25 লৈকে আছে ধৰি লওক আছে 20ৰ পৰা 25 নহয় 24 লৈকে আছে আৰু যোদ্ধা যদি ষ্টকত 1700 লাগিলে 1700 আছে 2 টনৰ লাগিলে 2 টনৰ যোদ্ধাৰ আছে ষ্টক বহুত আছে বহুত যি আছে। লাগে আপুনি আহিব পাৰে বা ফোন কৰিলেও আপুনি ডিটেইলছ সবিশেষ জনাই দিব যোদ্ধা বহুত আছে এখন দেখাই দিব এইখন জেনুইন পিকআপ হয় বহুতে বিচাৰে জেনুইন পিকআপ BS3 গাড়ী আছে নেকি যদি কাৰোবাৰ BS3 গাড়ী লাগে এইখন গাড়ী 3.5 লাখ টকা দাম ৰাখিছো আৰু এইখন গাড়ী BS3 হয় গাড়ীখন 17ৰ হয় গাড়ীখন কেছত ল'ব লাগিব এখন কেছত ল'ব লাগিব কেছত কিমান ল'ব দাম লাগিব কিমান 3,50,000 টকাত উইথ ট্ৰান্সফাৰ পাই যাব পাৰ্টিৰ ট্ৰান্সফাৰৰ নামত সৈতে আমি কৰি দিম ট্ৰান্সফাৰৰ সৈতে 3.5 লাখ টকা হয় হয় ন 3,50,000 টকা এখন আপুনি গোটেই কেইটা টায়াৰ নতুন আছে এটা টায়াৰ এইটো টায়াৰো নতুন লগাই দিম গোটেই কেইটা টায়াৰ আপোনাৰ টায়াৰ গোটেই কেইটা নতুন আৰু লগাই দিব। আপোনাৰ পেপাৰ ফুল আপডেট আছে আমি ট্ৰান্সফাৰ কৰাই দিম গাড়ীখন কেছত ল'ব লাগিব BS3 গাড়ী যদি কাৰোবাৰ লাগে ফোন কৰিলে আমি আপোনাক কেছত ল'ব লাগিব ট্ৰান্সফাৰো কৰাই দিয়া হ'ব আৰু এখন লাষ্ট গাড়ী এখন আছে ইয়াতে অটো আছে ন হে এখন আছে দেখাই দিব এইখন গাড়ী আপোনাৰ হেৰি আঁতৰাই দিব 2024ৰ হয় TVS কিং যদি পেট্ৰলৰ গাড়ী কাৰোবাৰ লাগে TVS কিং 2024ৰ গাড়ীখন ৰান হৈছে 13,000 এইখন গাড়ী বহুত ধুনীয়া গাড়ী ইউজ কম হৈছে যদি পেট্ৰলৰ অটো কাৰোবাৰ লাগে TVS কিং এইখন গাড়ী কতো দাগি চাগিও নাই এইখন গাড়ী ল'ব পাৰিব 150 কিন্তু গাড়ীখন কেছত ল'ব লাগিব কেছত ন হয় কেছত ল'ব লাগিব 150 দি দিম TVS কিং হয় আপুনি এখন গাড়ী মাত্ৰ 1.5 লাখ টকা ল'ব পাৰিব আৰু গাড়ীখন ল'ব লাগিব কেছত যদি মাৰ্চতে লয় হয় এইটো গাড়ীৰ কাৰণে অফাৰ আছে যদি মাৰ্চতে লয় তে আৰু কমতে আমি মিলাই দি দিম ক'ব পাৰিব নে কিমানত দিব সেইটো এতিয়া নকওঁ কাষ্টমাৰৰ লগত কথা পাতিম বাম্পাৰ অফাৰ এইটো এইটো যদি মাৰ্চতে কোনোবা লয় তেতিয়া এইটো অফাৰত পাই যাব মানে 1.5 লাখ আছে কোৱা আছে কিন্তু তাতে অফাৰ আছে কিন্তু আপুনি যদি মাৰ্চতে লয় কি জানি আৰু বহুতখিনি কমত পাই যাব ঠিক আছে 1.5 লাখ আমাৰ এইটো মাৰ্চতে ভিডিঅ' বনোৱা হৈছে যদি এইটো ভিডিঅ' চাই মাৰ্চ মাহতে কোনোবাই গাড়ী লয় তেতিয়া বহুত অফাৰত গাড়ী পাব মানে মাৰ্চ মাহত যিহেতু গম পায় ফাইনেন্সিয়েল ইয়াৰৰ এণ্ডিং হয় গতিকে গাড়ী একদম খুব কম দামত দাদাই দি দিব ঠিক আছে মানে কমত আহিব যিমান কমত পাৰে এখন 1.5 লাখ কৈছে মাৰ্চ মাহত আহিলে আৰু কমাই দিব ঠিক আছে ভিডিঅ'ত গাড়ী বহুত দেখুওৱা হৈছে আৰু গাড়ী হয়তো আছে ষ্টকত বহুত আৰু গাড়ী আছে বলেৰো কথা কোৱাই হৈছে বলেৰো যদি 10 কোটি কাৰোবাৰ লাগে 1.7 আমাৰ তাত ষ্টকত আছে 24ৰ আৰু যদি 1.7 HD আৰু লাগে 24ৰ আছে বলেৰো 1.3ও আছে বলেৰো বহুত খিনি আছে যোদ্ধা যদি লাগে 1700 2 টনৰ যদি লাগে আমাৰ তাতে ষ্টকত আছে আৰু ইন্ট্ৰা V10 যদি লাগে আমি ইয়াত দেখুৱা নাই কিন্তু ইন্ট্ৰা V10 আমাৰ তাতে ষ্টকত আছে এছ গল যদি আৰু লাগে এছ গলো আছে মানে গাড়ী বহুত ষ্টকত আছে ইয়াত যিমানখিনি দেখুওৱা হৈছে যদি ইয়াৰ ভিতৰত ভাল লাগিছে কল কৰিব বা যে আৰু গাড়ী লাগে আপুনি ডিলাৰলৈ আহিব হয় হয় যদি কাৰোবাৰ কিবা গাড়ী লগা আছে যে ফোন কৰিলে আমি জনাই দিম গাড়ী আমাৰ তাতে ষ্টকত আছে আহক বুলি মাতি দিম আহি যাব ঠিক আছে গাড়ী দেখুৱাই গৈছো ভাল লগাৰ লগে লগে স্ক্ৰীনত দিয়া নাম্বাৰত ফোন কৰি গাড়ীখন বুক কৰিব পাৰে বা ডিলাৰলৈ আহিব পাৰে আৰু গাড়ীখন ইয়াৰ পৰা চাই মেলি লৈ যাব পাৰে খুবেই ভাল ভাল গাড়ী কালেকশ্যনত আছে আৰু কম দামত দিয়া হ'ব ফাইনেন্সত খুব কম দামতে গাড়ী ওলাই যায় ঠিক আছে যদি আমাৰ ভিডিঅ'টো ফেচবুক পেজত চাই আছে পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ধৰণৰ গাড়ী ল'বলৈ ভাল এখন ডিলাৰ বিচাৰি পায় আৰু ইউটিউবত চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে আজি ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ তেতিয়ালৈ নমস্কাৰ